ভিক্টৰ দাসৰ এটা ভিডিঅ' ভাইৰেল হৈছে, তাৰ পাছত সমগ্ৰ অসমত প্ৰতিক্ৰিয়া হৈছে। এতিয়া প্ৰকৃততে এই ঘটনাৰ আঁৰত কি আছে বা এই ঘটনাটোৰ দোষী কোন হ'ব পাৰে? মোৰ নিজাববীয়া এটা মই দৃষ্টিকোণৰ পৰা মই যদি আপোনালোকক কওঁ যে অকল এনেকুৱা এগৰাকী নাৰীয়ে নিৰ্যাতনৰ বলি হৈ থকা নাই, হাজাৰ হাজাৰ নাৰীয়ে আজি কান্দি আছে ঘৰত বা ৰাতি এনেকুৱা ধৰণৰ এই যিটো ভিক্টৰ দাসে যিটো কাণ্ড কৰি আছে তেনেকুৱা ধৰণৰ কাৰ্যৰ সন্মুখীন হৈ আছে। ডেইলি মাৰপিট খাই আছে বহুত নাৰী। আইনৰ ওচৰলৈ গৈছে, উত্তৰ পোৱা নাই। আৰক্ষীৰ ওচৰলৈ গৈছে, কিছু আৰক্ষীয়ে একো উত্তৰ দিব পৰা নাই। হয়তো কৰবাত তেওঁলোকৰ আইনে হাত বন্ধা আছে। তাৰ লগে লগে পুৰুষো সমান পৰ্যায়ত নিৰ্যাতন হৈ আছে। বহু মহিলাই পুৰুষকো এনেধৰণে মাৰপিট কৰাৰ ঘটনা এইখন অসমত বা এইখন ভাৰতত সংঘটিত হয়। বহু নাৰীয়ে কান্দি কান্দি আজিৰ ডেটত পৰকীয়া প্ৰেম কৰি এখন ঘৰ ধ্বংস কৰি দিছে। চাওক, এনেকে যেনেকে মাৰপিট কৰিছে নহয়, এই কাণ্ডটো অলপ দিনৰ আগত এটা পৰকীয়া প্ৰেমৰ কাৰণে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে এঠাইত। এনেকুৱাই হৈছে, ঘৈণীয়েকক অতিপাত মাৰপিট কৰিছে হাজবেণ্ডজনে বহুত বুজালে, 100 বাৰ বুজালে, তাৰপিছত তেওঁ বুজি নাপালে, তাৰপিছত এনেকুৱা ধৰণৰ ঘটনা কৰিছে। কৰিব নালাগে প্ৰথম কথা, কিন্তু নালাগিলেও উপায় নাই। এতিয়া ক'ব বিচাৰিছো ভিক্টৰ দাসৰ প্ৰসংগ। এই গোটেই যিটো ভিডিঅ' ভাইৰেল হ'ল, আমি ভিডিঅ'টো দেখিলো, ইয়াত মোৰ চিন্তাধাৰাৰে এজন মানুহ দোষী। ইয়াত কেইবাটাও দিশৰ উন্মোচন হৈছে। আটাইতকৈ ডাঙৰ হৈছে কথাটো হৈছে যে বিশ্বাসঘাতক বন্ধু, যিজনে সেই কামটো কৰাৰ মুহূৰ্তত ভিডিঅ' কৰি আছিল। ঠিক আছে, তেওঁ সেই সময়ত ভিক্টৰ দাসলৈ ভয় খাব পাৰে বা চাৰাউণ্ডিং যিটো পৰিৱেশ আছিল তাতে হয়তো বহুত মানুহ থকাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিবলৈ ভয় খালে। তেওঁ ঘৰলৈ আহিলে, যিজন মানুহটো নাইকিয়া হৈ যোৱা নাই, যিজনে ভিডিঅ' কৰিছিলে, তেওঁ ঘৰলৈ আহিলে। ঘৰলৈ অহাৰ পিছতো তেওঁ আৰক্ষীক জনাব পাৰিলেহেঁতেন, পৰিয়ালক জনাব পাৰিলেহেঁতেন। হয়তো জনাইছে নে নাই জনোৱা বা আৰক্ষীৰ ওচৰত আছে নে নাই বা আইনী আদালতত কেছটো চলি আছে নে নাই, সেই বিষয়ে আমি একো বিতং তথ্য পোৱা নাই এতিয়ালৈকে। মই ভাবো সেইদিনা ৰাতিপুৱা বা তাৰ পিছদিনা বা দুদিন পিছত হলেও এই ঘটনাটো ওলাব লাগিছিল। আজি কি কাৰণে ইমান দিনৰ পিছত ওলাল সেইটো এটা ডাঙৰ কথা। মই এইখিনিতে নেতা, সমাজৰ আগ শ্ৰেণীৰ ব্যক্তি আৰু ভাল ভাল মানুহসকলক কওঁ, আপোনালোকৰ ওচৰে পাজৰে থকা মানুহকেইটা কিন্তু বিৰাট মাৰাত্মক। শত্ৰু সদায় কিন্তু লগত থকাবিলাকে। চাব, আপোনালোকে ক'ৰবাত কিবা কৰি থাকিলে ভিডিঅ' কৰি আজিকালি মোবাইলৰ দিন জানে, গতিকে সাৱধান থাকিব অকমান। এনেকুৱা বিশ্বাসঘাতক বন্ধুৰ পৰা আঁতৰত থাকিব। এতিয়া আহোঁ প্ৰসংগ যে বীৰ লাচিত সেনা অসম আৰু আমাৰ ভিক্টৰ দাস। অলৰেডি বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিকাশৰ লগত ফটো আপলোড কৰিছে। ময়ো ভিক্টৰৰ লগত গান গাইছো বীৰ লাচিত সেনা অসমৰ কিবা এটা অনুষ্ঠানত, বা তাৰ লগতো এটা মোৰ চাহ চিনাকি আছে। এনেকেই বহুত বেছি চিনাকি নাই। এতিয়া মই কথাটো ক'ব বিচাৰিছো, কি পৰিৱেশত পৰি ভিক্টৰে সেইখিনি কৰিছে নাজানো, কিন্তু বিকাশ অসমে ক'বৰ নিচিনাকৈ ময়ো কওঁ যে তাক এখন, মই সদায় কওঁ তুমি ভিডিঅ'ত বেয়া কথা নকবা। সুধিব পাৰে কোনোবাই, তুমি ড্ৰিংকছ নকৰিবা। মই সদায় কওঁ যে এইবিলাক কাম নকৰিবা, মানুহক বেয়া শব্দ ব্যৱহাৰ কৰি গালি নিদিবা। মই কেনেকে বুজাম, মানে মই সেই কথাখিনি কওঁ লগ পালে, চবকে কওঁ মই, প্ৰতিবাদ কৰক। আজি ভিক্টৰক বহুত কিছুমানে বেয়া পাইছে কাৰণ সি কিছুমান কথাত চৰকাৰক অপেন গালি পাৰে, কিছুমান সত্য কথাও কয় বেয়া কথাৰ মাজত। সেইকাৰণে তাৰ প্ৰতি সমাজৰ ক'ৰবাত এটা দৃষ্টিকোণ আছে, দুৰ্বল পইণ্ট এটা, য'ত নেকি ভিক্টৰক ভাল পোৱা এখিনি মানুহ আছে। আজি এই ভিডিঅ'টোৱে হয়তো তাক মানে গোটেই মানুহখিনিৰ পৰা আঁতৰাই আনিছে। সি এইটো ভুল কাম কৰিছে, তাৰ বাবে সি মানে শাস্তি পোৱাটো যোগ্য। অকল সি বুলিয়ে নহয়, অসমত যিমান এনেকুৱা ধৰণৰ মানুহ আছে সকলোৱে শাস্তি পোৱাটো যোগ্য, যিসকলে নাৰীক অত্যাচাৰ কৰি আছে বা নাৰীয়েও এনেকুৱা পুৰুষক অত্যাচাৰ কৰি থকা তথ্য আছে, তেওঁলোকেও শাস্তি পাব লাগে। আজি অকল এজন ভিক্টৰ দাসৰ কাৰণে সমগ্ৰ অসমে প্ৰতিবাদ কৰিলে নহব, এনেকুৱা হাজাৰজন ভিক্টৰ দাসৰ কাৰণে প্ৰতিবাদ কৰিব লাগিব। ভিক্টৰ দাস ফেমাছ হৈ থাকে, কথা কৈ থাকে, সেইকাৰণে ভিক্টৰ দাসক হেঁচা মাৰি ধৰিলে নহব নহয়। এনেকুৱা যিবিলাক মানুহ আছে, তথ্য মোৰ লগত আছে। আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যৰ ওচৰত আছে তথ্য এনেকুৱা। বহু মানুহে ভয় ভাবুকিয়ে ৰাখি থৈ দিয়ে, বহু মানুহৰ ভিডিঅ' আছে দিবলৈ নিদিয়ে, সেইবিলাক বহুত কথা আছে। এই ভিডিঅ'টো ভিক্টৰ দাসক মই ৰাতিপুৱাৰ লগে লগে ফোন কৰিলো, বহুত সময় কথা নাপাতিলে। সেইদিনা যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিল, কৈছে দাদা এইটো মোৰ 22-23 চনৰ ঘটনা। মই তেতিয়াও কৈছো যে এইটো তুমি বহুত বেয়া কাম কৰিলা, কিন্তু এইটো কৰিব নালাগে। যদি কিবা ভুল আছিলে আলোচনাৰ মাধ্যমেৰে ঠিক কৰিব লাগিছিলে। বাৰু সেইটো সময় পৰিস্থিতিৰ কিবা এটা দাসত হৈছে। মই ছোৱালীজনীকো একেবাৰে 100% শুদ্ধ বুলি নকওঁ তাতে যোৱা। কথাটো হ'ল, মই যেতিয়া ফোন কৰিলো 22 চনৰ নে 23 চনৰ ঘটনা। এতিয়া কথাটো হ'ল, এই ভিডিঅ'টো যোনে আপলোড কৰিছে শৃংখল চলিহালৈ ঘপককৈ কি কাৰণে দিবলগীয়া হ'ল? আপোনালোকে যদি আইনী দৃষ্টিকোণৰ পৰা চাই, কিন্তু ভাইৰেল কৰাটো এটা অপৰাধ। তাৰমানে
সেইটো মই মোৰ ঘৰৰ পৰিয়ালৰ মানুহে ক'লেও যদিও কৰে এই কামটো মই ক'ব লাগিব ইন কেছ যদি ছোৱালীজনীয়ে কেছ দি দিয়ে সকলোখিনি কিন্তু হেয়া হৈ যাব মানে আইনৰ আদালতৰ গণ্ডিত আহি যাব ভিক্টৰ দাসে শৃংখল চলিহাক গালি পাৰিলে বা বিৰলাচিত খানা অসমক গালি পাৰিলে আগদিনা কিবা এটা পেট্ৰল পাম্পৰ কথা ক'লে সি চান্দা তোলাৰ কথা ক'লে কিবা কথা তেওঁলোকৰ এখন জাতীয় স্বাভিমানৰ যুঁজ এখন ঘপককে পিছদিনা ৰাতিপুৱা ব্যক্তিকেন্দ্ৰিকৰ নিচিনা কথাটো হ'ল বা মই ভাবো শৃংখলে ভিডিঅ'টো দিয়াত একদমেই 1% মই ভুল দেখা নাই কাৰণ সি প্ৰতিক্ৰিয়া দিছে কি কাৰণে প্ৰতিক্ৰিয়া দিছে কাৰণ তেওঁক আগদিনা শৃংখল চলিহাক আগদিনা জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছিল যে শৃংখল এনেকুৱা তেনেকুৱা সেইকাৰণে এই মানুহজনৰ চৰিত্ৰটো উদঙাই দি পেলাই শৃংখলে নিজৰ প্ৰতিষ্ঠাটো সমপৰ্যায়ত ৰাখিব বিচাৰিছে যদি আমি সমালোচক হিচাপে চাওঁ কিন্তু ভিডিঅ'টো কোনজন মানুহে দিলে কাৰণ মই যিমান দূৰ জানো সেই পৰিৱেশটোত শৃংখল চলিহা উপস্থিত নাই মই যিমান দূৰ জানো সেইদিনা এই ভিডিঅ'টো শৃংখল চলিহা আজি 3 বছৰ আগত পোৱা ভিডিঅ' নহয় যেতিয়া এই যুদ্ধখন লাগিল তেতিয়া এই ভিডিঅ'টো হয়তো কোনোবাই শৃংখল চলিহাক সেন্ড কৰিছে 100 to 10% খাটাং বুলি মই ভাবিব পাৰো আপুনিও ভাবিব পাৰে কাৰণ শৃংখলৰ হাতত এইটো ভিডিঅ' আগত নাই মই যিমান দূৰ জানো এই গোটেই বস্তুখিনি কোনোবা এজন মানুহৰ দ্বাৰা হৈছে এইটো হ'ব তেতিয়াই লাগিছিল এতিয়া নালাগিছিল এতিয়া লগাটো বেয়া হৈছে তাৰমানে বিশ্বাসঘাতকতাটো বেয়া কথা খুৰুঙা সুবিধা লোৱাটো বেয়া কথা মানুহৰ হলা গছত বাহ মাৰাটো কুঠাৰ মাৰাটো বেয়া কথা তেতিয়াই যদি এগৰাকী ভুক্তভোগী নাৰীৰ কাৰণে যিজনে পঠিয়াইছে মহিলাই হওক পুৰুষেই হওক তেতিয়াই ষ্টেণ্ড ল'লেহেঁতেন মই গেৰাণ্টি দি ক'ব পাৰো তেওঁ মানসিকতা ভাল তেওঁ ভাল ভাৱত এই কামটো মানে হেৰি কৰিলেহেঁতেন ব্যৱহাৰ কৰিলেহেঁতেন এগৰাকী নাৰী আজি ইমান এটা বেয়া অৱস্থা হ'ল তাৰপিছতো সমাজখন সেই সময়ত বহি থাকিল সেই লগৰখিনি বহি থাকিল মই নাজানো কোন ক'ত আছে মই ভাবো এনেকুৱা ধৰণৰ হ'ব নালাগে আৰু এই বিষয়টোত আৰু বেলেগক খাঙুৰ খুৱাই এটা দীঘলীয়া প্ৰক্ৰিয়া কৰিব নালাগে যি প্ৰকৃত দোষী তেওঁলোকে শাস্তি পাব লাগে হয়তো ছোৱালীজনীও দোষী হ'ব পাৰে ইয়াত কি ক'ব কাৰণ আছে নোৱাৰিব যে মই মহিলাই পুৰুষ অত্যাচাৰ কৰা মোৰ নিজ চকুৰ আগত দেখিছো আৰু মই নিজেই কওঁ যে মই নিজে এজন ভুক্তভোগী এটা সময়ত আছিলো তাৰমানে এতিয়া নহয় তাৰপিছত মই তেওঁলোকক বহুত কিবা কৰিব পাৰো কিন্তু নাৰী বুলি এৰি দিয়া হ'ল মই নিজে ভুক্তভোগী এইটো ক্ষেত্ৰত যে এগৰাকী নাৰীয়ে এজন পুৰুষক কেনেকে চেপি পেলাব পাৰে শেষ কৰি পেলাব পাৰে কেৰিয়াৰ বৰবাদ কৰি দিব পাৰে শেষ কৰি পেলাব পাৰে কিবা এটা কথাৰ মতানৈক্যত ইজনে সিজনে কেতিয়াবা 2 এচৰ লাগিছে তাত আমাৰ ক'ব লগা নাই এতিয়া ব্যক্তিগত বিষয় বুলি ক'লে যেতিয়া নদী আৰু নাৰী জাগ্ৰত শক্তিয়ে প্ৰশ্ন উত্থাপন কৰে তেতিয়া ব্যক্তিগত বিষয় বুলি একাংশই লিখি আমাক হেয় প্ৰতিপন্ন কৰে মাইকীৰ লিডাৰ বুলি কয় মোক আজি কি কাৰণে গোটেই অসমৰ মানুহ এটা কেছৰ লগত জড়িত হৈ পৰিল এটা কেছক লৈ মানুহ ব্যস্ত হৈ পৰিল কাৰণ এইফালে শৃংখল চলিহাই দিছে তেওঁ এজন বৰ্তমান সময়ৰ জনপ্ৰিয় নেতা এইফালে ভিক্টৰ দাস এজন জনপ্ৰিয় ফেচবুক ইউটিউব পডকাষ্টত অহা এজন ব্যক্তি কৰবাত ল'ৰা ছোৱালীক ভাল শিক্ষাও দি আছে কৰবাত অধপতনে নিয়া শিক্ষাও দি আছে অকল ভিক্টৰ দাসক কিয় বা অকল সেই ছোৱালীজনীৰ হৈ ন্যায় প্ৰাপ্তিৰ কাৰণে কিয় তেনেকুৱা হাজাৰজনী ছোৱালী আজি কান্দি আছে মোৰ ওচৰত ভিডিঅ' আছে এতিয়াও মই যদি আপোনালোকক মানে কওঁ মোৰ ওচৰত ভিডিঅ' আছে এতিয়াও মানুহে কান্দি ভিডিঅ' দিয়ে আছে যে দাদা এনেকুৱা হৈছে তেনেকুৱা হৈছে কি কাৰণে আজি মই মহিলা আয়োগক ধন্যবাদ জনাইছো আপোনালোকে যে এটা কেছ এনেকে নিজাববীয়াকে মানে লৈছে ঠিক আছে এইটো যে লৈছে এনেকুৱাকে চবৰে কেছ লওক প্ৰত্যেকগৰাকী মানুহৰ কাৰণে এনেকুৱা ধৰণৰ লওক বুলি মই আশা কৰিম মহিলা অত্যাচাৰ ভিডিঅ' লাগে যদি মই মহিলা আয়োগক দিব পাৰো সিক্ৰেটলি মই দিব পাৰো মহিলা আয়োগক ইয়াৰ ওপৰত ব্যৱস্থা হ'ব লাগে কথা এইখিনি কোন দুখী কোন নিদুখী ৰাইজে গম পাইছে কিন্তু বিশ্বাসঘাতক বন্ধু এইটো বহুত ডাঙৰ কথা আৰু এনেকুৱা ধৰণৰ কাম কৰাৰ পৰা সকলো বিৰত থাকিব লাগে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ যাতে অসমত নাহে তাৰ বাবে সকলোৱে একেলগে মাৰ বান্ধি থিয় হ'ব লাগে আৰু বহুত বেছি কথা নকওঁ আৰু এটা কথা কৈ দিলো যে ব্যক্তিকেন্দ্ৰিক যুদ্ধ আৰু সামাজিক যুদ্ধবোৰ বেলেগ আৰু এটা মই কথা কওঁ যে অসমীয়াক যে চেলেঞ্জ যে আমুকত আহিবি তামুকক আহিবি এইবিলাক কৰিব কোনো নালাগে খুব বেয়া কথা এইটো আমাৰ সংগঠন নহবগে আমাৰ এইটো সমাজবাদ ৰীতি নীতি জাতীয়তাবাদ নহবগে অসমীয়াই যদি অসমীয়াক চেলেঞ্জ কৰি থাকো আমুকত আহিবি মই অকলে যাম তামুকত আহিবি তই আমুক কবি ইটোৱে ক'ব মই যাম সিটোৱে ক'ব মই চাই ল'ম
এইবোৰ নকৰিব এইবিলাক সমাজ নীতি নহয় ভদ্ৰ সমাজ সংগঠন বা ব্যক্তি যিকোনো ব্যক্তিৰ এনেকুৱা ধৰণৰ উচ্চাৰণ এনেকুৱা ধৰণৰ অসমীয়াৰ প্ৰতি খুবেই বেয়া ধন্যবাদ জয় অসম